এইমাত্ৰ মই ৰিলচ চাই আছিলোঁ, খুই ৰিলচ স্ক্ৰল কৰি আছিলোঁ। হঠাৎ মোৰ কাষত এটা ৰিলচ আহিল, য'ত মানে বয়ফ্ৰেণ্ডজনে গাৰ্লফ্ৰেণ্ডজনীক এটা ৰ'জ দিছে। কিন্তু ছোৱালীজনী মানে ইমানটো ভাল পোৱা নাই, মুখত দলি মাৰি দিছে ৰ'জটো। তাৰপিছত গ'ল্ড ৰিং এটা দিল, ছোৱালীজনী ইমান হেপ্পী হৈ গৈছে। মানে এইবোৰ গ'ল্ড ডিগাৰ বুলি যে কয়, এইবোৰকে গ'ল্ড ডিগাৰ বুলি কয় আচলতে। কিন্তু মোৰ দৰে ছোৱালী যদি হয়, এজনী ছোৱালীৰ গ'ল্ড ৰিংটো নিজেও মানে ঘৰৰ পৰা লৈ ল'ব পাৰে, কিন্তু ৰ'জটো যেতিয়া নিজৰ প্ৰিয় ব্যক্তিজনৰ পৰা পোৱা যায়, কিমান এটা ভাল লাগে ভাবি চোৱাচোন। ঠিক সেইদৰে মোকো মোক এটা ৰ'জ নহয়, পুৰা ৰ'জৰ বুকেটোৱে দি দিছে। চোৱা, ৰ'জ আছে, বহুত বেলেগ বেলেগ ফ্লাৱাৰ আছে, চোৱা ইমান ধুনীয়া। মই ইমান বেছি হেপ্পী হৈছোঁ, মানে মই তেওঁৰ ওচৰত দেখাব পৰা নাই, মানে মই ৰিয়েকশ্যনো দিব পৰা নাই। মই মানে লিটাৰেলি মই ভিতৰৰ পৰা বহুত ইম'চনেল হৈ গৈছোঁ। মই বহুত বেছি ভাল পাওঁ ফ্লাৱাৰ। তোমালোকে ভাল পোৱা নে নোপোৱা কমেণ্টত জনাবা। আৰু মই কৈ আছোঁ, ছোৱালীবোৰক কৈ আছোঁ, ৰিং এটা সামান্য বস্তুটো পিছতকেও লৈ ল'ব পাৰিবা, কিন্তু ৰ'জ দিয়াজনতকৈ একচুৱেলি ৰ'জৰ দৰে ৰখাজন বেছি প্ৰিয়। মোক ৰ'জ দিও, মোক ৰ'জৰ দৰে ৰাখিছেও। থেংক ইউ ছ' মাছ বাবাই। তোমাৰ কাষততো মই ক'ব নোৱাৰিলোঁ, ৰিয়েকশ্যন দিব নোৱাৰিলোঁ যে মই কিমান বেছি হেপ্পী হৈছোঁ, মই একো ক'ব নোৱাৰিলোঁ তেতিয়া। মানে এইটো চাই থাকিওতে মোৰ দিনটো গুচি গ'ল তেতিয়া, এইটো চায়েই আছোঁ মই তেতিয়া, ইমান বেছি ভাল লাগিছে। আৰু ফাৰ্ষ্ট টাইম বুকে পাইছোঁ মই কাৰোবাৰ পৰা, ফুলৰ বুকে ফাৰ্ষ্ট টাইম। মই আজিলৈকে কাৰোৰ পৰা ৰ'জ লোৱা নাই, আগতে কাকো দিয়াও নাই, লোৱাও নাই। এইটো মানে সঁচা কথা, এক্সৰ পৰা লোৱাও নাই, এক্সক দিয়াও নাই। এক্স ক'বলৈ এনেকুৱা নাইও বাৰু, এইটো মোৰ ফাৰ্ষ্ট টাইম। থেংক ইউ ছ' মাছ বাবাই, এণ্ড আই লাভ ইউ।